সভাপতি নবীন ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সৈতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় ৰাজ্যিক নেতৃত্ববৃন্দৰ লগতে হ'ব আমাৰ মিত্ৰ দল সন্মিলিত গণশক্তি অসম গণ পৰিষদ দলৰ সকলো স্তৰৰ কাৰ্যকৰ্তাৰ লগতে সমষ্টিবাসী ৰাইজক মই আজি এই অন্তৰৰ গভীৰ সোণৰ মই আন্তৰিক শ্ৰদ্ধাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমষ্টিবাসী ৰাইজে আমাক চতুৰ্থবাৰৰ বাবে আস্থা বিশ্বাস ৰাখি যি দায়িত্ব প্ৰদান কৰিছে তাক নিশ্চিতভাৱে ৰাইজৰ আকাংক্ষাক আমি উচিতভাৱে প্ৰতিনিধিত্ব কৰাৰ বাবে অনাগত দিনত আমি প্ৰচেষ্টা অব্যাহত ৰাখিম আৰু মই পুনৰ কৈছোঁ এই আমাৰ ঢকুৱাখানাবাসী ৰাইজে এইবাৰ অভিলেখ ভোটত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক পাৰ্টি হিচাপে আমাক জয়ী কৰাৰ বাবে ঢকুৱাখানাবাসী ৰাইজক আমি তিনিটি দলৰ হৈ আন্তৰিক শ্ৰদ্ধা শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।